জুবিন গাৰ্গে কৈছে বিজেপিক ভোট নিদিব। সেইটোৱে তেওঁৰ কাল হ'ল। বিভিন্ন ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে জুবিন গাৰ্গৰ হত্যাৰ যিসকল হত্যাকাৰী সেইসকলৰ বিচাৰ নহয়। জুবিন গাৰ্গে কৈছে যে ময়ে কৈছিলো বিজেপিক ভোট দিবলৈ, এইবাৰ মই কৈছো বিজেপিক ভোট নিদিব। সেইটোৱে তেওঁৰ কাল হ'ল। বিভিন্ন ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰিলে। মই কোৱা নাই, আমি দেখুৱাই দিম আপোনালোকক কেনেকৈ জুবিন গাৰ্গে আপোনালোকক কাকুতি মিনতি কৰিছিল। বহুতে ভাবিলে যে থাকিলে আমাৰ আৰু নহব, হত্যা কৰা হ'ল। মই আজি আপোনালোকক খোলাকে কৈছো, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে জুবিন গাৰ্গৰ হত্যাৰ যিসকল হত্যাকাৰী সেইসকলৰ বিচাৰ নহয়। আৰু আমাৰ চৰকাৰ অহাৰ লগে লগে আমি এই লোকসকলক ৰাইজৰ মাজত দিম। এই লোকসকল ষড়যন্ত্ৰকাৰী।